হেল্ল' এভৰিৱান, পোনপ্ৰথমে আপোনালোক সকলোকে জন্মাষ্টমীৰ বহুত শুভকামনা। ৰাতিপুৱাই উঠি মোৰ হোষ্টেলৰ ৰুমতে থকা মন্দিৰটোত চাকি এগছি দিলোঁ। তাৰপিছত মোৰ লগৰ কেইজনীৰ লগত শিলচৰতে থকা ইস্কন টেম্পললৈকে গ'লোঁ। আগতে কেতিয়াও গৈ পোৱা নাছিলোঁ আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ, সেয়েহে বহুত বেছি ভাল লাগিলে। তাৰপিছত আমি অহাৰ কিছু সময় পিছতে ভগৱানৰ দৰ্শন হ'ল আৰু সেৱা বন্তি জ্বলাই তাতে আমি যিখিনি প্ৰসাদ আৰু ধূপ আনিছিলোঁ তাতে দিলোঁ মন্দিৰত। দিয়াৰ পিছত সেৱা জনালোঁ। সঁচাকৈ বহুত মানুহ আহিছিলে, বহুত বেছি ভাল লাগিছিলে আৰু গোটেই পৰিৱেশটো এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। মন্দিৰত কিছু সময় থকাৰ পিছত ৰাতিপুৱাৰ পৰা একো খাই অহা নাছিলোঁ যিহেতুকে, সেয়েহে ৰেষ্টুৰেণ্ট এখনলৈকে গ'লোঁ আৰু তাতে গৈ আটাইকেইজনীয়ে মিলি ভেজ থালি অৰ্ডাৰ দিলোঁ আৰু বহুত বেছি টেষ্টি আছিলে খানাটো। মাত্ৰ 120 টকাতে বহুত টেষ্টি আছিলে খানা। তাৰপিছত তাতে কিছু সময় থাকি আমি আকৌ হোষ্টেললৈকে গুচি আহিলোঁ। থেংক ইউ।